हेलो गाइज, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। চ' গাইজ, আজি ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰেচিপিত বনাব লৈছোঁ লোকেল কুকুৰা আমুটো আৰু লিভাৰ। আৰু ইয়াৰ লগতে মই আজি কেনেকৈ কি ষ্টাইলত বনাব পাৰোঁ এতিয়া আপোনালোকক দেখাম বুলি ভাবিছোঁ। চ' গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। আৰু কেতিয়াবাই আমুটো লিভাৰ খাই বহুত ভাল পাওঁ, সেইটো কাৰণে আজি আমুটো লিভাৰ খাম বুলি আনিছোঁ। আৰু সদায়নো মাছ মাংস আৰু আজি মই বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ, আপোনালোকে চাই থাকিবচোন। আৰু ইয়াতে মই দিলোঁ আজি পিঁয়াজ, এয়া পিঁয়াজ দিলোঁ আৰু লগতে দিছোঁ জলকীয়া, এয়া তাৰপাছত নহৰুটো মই খুন্দি কিনি নাই দিয়া, বেছি স্মেল আহে। এয়া হ'ল নহৰু আৰু লগতে দিছোঁ হালধি আৰু দিছোঁ নিমখ। এতিয়া এইটো সানি ল'ব লাগিব এনেকৈ। আজি মানে বেলেগ ষ্টাইল আমি যেতিয়া লিভাৰ আৰু আমুটো মানে ৰেচিপি বনাবলৈ লয় বা চব্জি বনাই খাবলৈ হয়, তেতিয়া আমি প্ৰথমে এনেকৈ সানি লওঁ। আপোনালোকে চাই লওকচোন। আজি আপোনালোকক সহজ পদ্ধতি এটা আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া চাওক, এনেকৈ আমি মানে আগতে সানি লওঁ, তাৰপিছতে তেলত ভাজিম মানে। আৰু পিঁয়াজখিনি আপোনালোকে কমকৈও লগাব পাৰি আৰু সৰহকৈও লগাব পাৰি, কিন্তু মই মানে বেছিকৈ মানে পিঁয়াজ নাই দিয়া। যিমান জোখৰ আৰু যোনে যেনেকৈ খাবলৈ মন যায়, আমি পিঁয়াজটো বেছিকৈ লগাই খাবলৈ মন নাই, সেইটো কাৰণে হৈ গ'ল গাইছ। তাৰপিছত মই কেৰাহী পাতি থৈছোঁ আৰু কেৰাহীত তাৰপিছত তেল দিছোঁ। এতিয়া মই হেৰি দিছোঁ, মাংস দিব লৈছোঁ। আৰু কোনে কোনে এনেকৈ বনাই খাই ভাল পায় জনাবচোন। আৰু কেতিয়াবা আপোনালোকে এনেকৈ চিম্পুল ষ্টাইলত বনাই খাবচোন, বহুত খাই ভাল লাগে আৰু টেষ্টি লাগে। আৰু সদায় আমুটো লিভাৰটোতো সদায় মানুহে নাখায়, ময়ো বহুত দিনৰ মূৰতে আজি আনিছোঁ। চ' গাইজ, আৰু এইটো বস্তু মানে ভালকৈ বনাব জানিব লাগিব, নহ'লে খাবলৈ বেয়া লাগে বা কেঁচামা গোন্ধায়। আৰু 10 মিনিটৰ কাৰণে মই এয়া ঢাকন দি লৈছোঁ আৰু 10 মিনিট পিছত মই আকৌ ঢাকনটো উলিয়াই দিম। আৰু ইয়াৰ ঢাকনটো মই উলিয়াই দিলোঁ, 10 মিনিট হৈ গ'ল। তাৰপিছত আকৌ এতিয়া লৰাই কিনে আকৌ মানে ঢাকনটো দিব লাগিব। অলপ ডেলা ডেলা হৈছে নহয়, আপোনালোকে গৰম পানী অকণমান কৰি থৈ এনেকুৱাও মানে অলপ অলপ লগাই লগাই ভাজিব পাৰে, কিন্তু মই আজি তেলতে মানে সিজিব দিম বুলি তেলটো মানে সৰহকৈ দিছোঁ। চ' গাইছ, এতিয়া মানে আকৌ মই মানে ঢাকন দিছোঁ 10-15 মিনিটৰ কাৰণে। তাৰপিছত আকৌ ঢাকনটো ওলামগৈ। এতিয়া মই 15 মিনিট পিছত মই ঢাকনটো ওলাইছোঁ। আৰু এতিয়া মই কি বস্তু দিলোঁ আপোনালোকে পটককৈ দেখি নাপালে হয় নহয়, এইটো মানে দালি আছিলে। মই মানে আমুটো আৰু লিভাৰ লগত দালি বইল অলপ দিম বুলি মই দিনতে মানে দাইল অলপ মই বইল কৰি থৈছিলোঁ। বইল কৰি থোৱাৰ পিছতে মই এতিয়া মানে আমুটো আৰু লিভাৰ চব্জি মাংসটোৰ লগত মই এতিয়া দালিছোঁ। আৰু আপোনালোকে চাবচোন কেনেকুৱা ধুনীয়া হ'ব, মানে অলপ পিছত আপোনালোকে চাব, পূৰা মানে গ্ৰেভি ষ্টাইলত হৈ যাব। এয়া শুকাই গ'ল নহয়, দেখিছে এতিয়া গ্ৰেভি ষ্টাইল হৈ গ'ল। আৰু লিভাৰ আৰু আমুটো বনালে আপোনালোকে বেছি জোল লগাব নালাগে, বেছি যেতিয়া জোল লগাই মানে খাবলৈ বেয়া হয় আৰু হেৰহেৰীয়া হৈ যায়। আৰু দেখিছেই নহয় এয়া কিমান দালিটো দিয়াৰ কাৰণে ধুনীয়া লাগিছে। এতিয়া ফাইনেলি গাইছ, মাংস চব্জি হৈ গ'ল। আৰু এনেকৈ মানে চিম্পুল ৰেচিপি আপোনালোকে কেতিয়াবা বনাই খাবচোন। আৰু এতিয়া মই চব্জিটো মানে মাংসটো বাকিব লৈছোঁ আৰু এতিয়া বাকি আছোঁ, দেখিছেই নহয়। চ' গাইছ, মানে ইমান ধুনীয়া চেন আহিছে, মানে চাই কিনে খাওঁ খাওঁ লাগিছে। আপোনালোকৰ বাৰু কাং লগা নাইনে? আজিলৈ আহোঁ। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ধন্যবাদ।